Hello everyone, welcome to eKuhipat. So আজি আমি লৈ আহিছো এটা নতুন টপিক যোনটো হৈছে ফৰেইন ইনভেষ্টমেন্ট। ইয়াত আমি ফৰেইন ইনভেষ্টমেন্ট নো কি হেতুৰ কথা আমি বুজিম। তাৰ পাছত আমি চাম ডিফাৰেন্ট টাইপস অফ ফৰেইন ইনভেষ্টমেন্ট যোনটো হৈছে FDI আৰু FII। FDI আৰু FIR কথা ষ্টাডি কৰাৰ পাছত আমি চাম মেৰিটস অফ FDI, ডিমেৰিটস অফ FDI। তাৰ পাছত আমি চাম ডিফাৰেন্ট ৰুটস ফলোড বাই FDI আৰু লাষ্টত গৈ প্ৰিভিয়াস ইয়াৰত আহা APSC কোৱেশ্চন এটাও আমি আনসাৰ কৰিবলৈ ধুনীয়াকৈ মই ফ্ৰেমৱৰ্ক এটা দি দিম। So without further ado, let's jump straight into the lecture. So এতিয়া foreign investment নো কি? ধৰি লওক USA এজন মানুহ বা USA এটা কোম্পানী আহি পেলাই ইন্ডিয়াত ইনভেষ্ট কৰিব বিচাৰিছে। So USA এজন মানুহে যদি ইন্ডিয়াত আহি পেলাই ইনভেষ্ট কৰে তেতিয়া ইন্ডিয়াৰ কাৰণে সেই ইনভেষ্টমেন্টটোকে কোৱা হয় foreign investment. So আমি ডেফিনেশনটো চাই লওঁ যে foreign investment is when a company or individual from one nation invests in the assets or ownership stakes of a company based in another nation. মানে এটা কান্ট্ৰিৰ পৰা এজন মানুহ বা ইন্ডিভিজুৱেল আহি পেলাই বেলেগ এটা কান্ট্ৰিৰ কোম্পানী এটা যদি ইনভেষ্ট কৰে হেতুকে কয় ফৰেইন ইনভেষ্টমেন্ট। এতিয়া ফৰেইন ইনভেষ্টমেন্ট দুটা টাইপৰ হ'ব পাৰে। এটা হৈছে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেন্ট আৰু এটা হৈছে ফৰেইন ইনষ্টিটিউচনেল ইনভেষ্টমেন্ট। এতিয়া ধৰি লওক ইউএছৰ এজন মানুহ এজন আছে এক্স। এই এক্সে আহি পেলাই ইণ্ডিয়াত ইনভেষ্ট কৰিছে। সো ইণ্ডিয়াত ইনভেষ্ট কৰিছে এটা কোম্পানী, সেই কোম্পানীটোৰ নাম ধৰি লওক এ। এই কোম্পানীটোত আহি পেলাই এক্সে ইনভেষ্ট কৰিছে আৰু এক্সে ইনভেষ্ট কৰোঁতে ইমানখিনি শ্বেয়াৰ কিনিছে এৰ যাতে সেই কোম্পানীটোৰ ওনাৰ হৈ গৈছে। মানে ধৰি লওক এক্সে আহি পেলাই 60% শ্বেয়াৰ কিনি লৈছে এই কোম্পানীটোৰ। এতিয়া যেতিয়া এই এক্সে আহি পেলাই 60% শ্বেয়াৰ কিনি লয় তেতিয়া 51%তকৈ যদি বেছি কিনে তেতিয়া অবভিয়াছলি যোনে 51%তকৈ বেছি শ্বেয়াৰ হোল্ড কৰে এটা কোম্পানীত সিয়ে ওনাৰ হৈ যাব। আৰু এতিয়া এক্সে আহি যদি 60% কিনি লয় তেতিয়া এক্সে ওনাৰ হৈ যাব। সো এনেকুৱা এটা ইনভেষ্টমেন্ট য'ত বাহিৰৰ ইনভেষ্টৰ এজনে আহি পেলাই ইণ্ডিয়াত ইনভেষ্ট কৰে আৰু সেই কান্ট্ৰিৰ ওনাৰ হৈ যায়, এনেকুৱা ইনভেষ্টমেন্টকে কয় ফৰেইন ডাইৰেক্ট ইনভেষ্টমেন্ট। কিন্তু কেতিয়াবা দেখা যায় যে এজন ইনভেষ্টৰে আহি পেলাই অলপমান শ্বেয়াৰছে কিনে, ধৰি লওক 5% শ্বেয়াৰে কিনিব বা 6% শ্বেয়াৰে কিনিব। এনেকুৱা যদি ইনভেষ্ট কৰে তেখেতে সেই কান্ট্ৰিৰ সেই কোম্পানীটোৰ ওনাৰ হ'বলৈ বিচৰা নাই, জাষ্ট ইনভেষ্ট কৰিবলৈহে বিচাৰিছে। এনেকুৱা ইনভেষ্টমেন্টবিলাকক ক'ব ফৰেইন ইনষ্টিটিউচনেল ইনভেষ্টমেন্ট। এতিয়া আমি ইয়াৰ বিষয়ে ডিটেইলছত আমি নেক্সট স্লাইডত চামেই। সো এইটো জাষ্ট বুজাই দিছিলোঁ যে FDI আৰু FIR ডিফাৰেন্সনো কি। এতিয়া FDIটো কি হয় ক'লোৱে, সেইটোৱে কথা ইয়াত আকৌ লিখা আছে যে FDI হৈছে ইনভেষ্টমেন্ট মেড বাই এ কোম্পানী অৰ এ কান্ট্ৰি হু ইজ এন এণ্টিটি ইন ওৱান কান্ট্ৰি। মানে যোন বেলেগ এটা কান্ট্ৰিৰ হয় আৰু কি কৰে সি বেলেগ এটা কান্ট্ৰিৰ হয় কিন্তু সি আৰু অন্য এটা কান্ট্ৰিত গৈ পেলাই ইনভেষ্ট কৰে উইথ এ ভিউ অফ কণ্ট্ৰলিং অ'নাৰশ্বিপ ইন বিজনেছ। যোনটো আপুনি ইয়াত কথা ক'লোঁ সেইটোৱে ইয়াত আকৌ লিখা আছে। এতিয়া ইয়াত যেতিয়া ফৰেইন ইনভেষ্টৰে ইনভেষ্ট কৰে তেতিয়া সি সেই কোম্পানীটোৰ যিহেতু অ'নাৰ, এতিয়া নতুন কোম্পানীটোৰতো সেই ফৰেইন ইনভেষ্টৰটোৱে অ'নাৰ হৈ যায়। সো এতিয়া সি সেই নতুন কোম্পানীটোত কি কৰিব, সি এণ্টিটি প্ৰডিউচ কৰিব পাৰে যেনেকৈ অটোমোবাইলছ, কনজিউমাৰ গুডছ এক্সেট্ৰা, বা চাম ছাৰ্ভিচ প্ৰডিউচ কৰিব পাৰে যেনেকৈ বেংকিং ছাৰ্ভিচ, কনষ্ট্ৰাকশ্যন কৰিব পাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ। এই ডিফাৰেণ্ট ছাৰ্ভিচ প্ৰভাইড কৰিব পাৰে সেই ইনভেষ্টৰটোৱে। এতিয়া FDI যে আহিব, FDI ডিফাৰেণ্ট ফৰ্মছত আহিব পাৰে। FDI কেন বি ইন দ্য ফৰ্ম অফ ডিফাৰেণ্ট ফৰ্মছ অফ FDI আহিব পাৰে। কি কৰিব পাৰে, এষ্টাব্লিছিং বিজনেছ অপাৰেশ্যনছ অৰ বাই এণ্টাৰিং ইনটু জইণ্ট মাৰ্জাৰ্ছ অৰ নাম্বাৰ 3 বাই বিল্ডিং নিউ ফেচিলিটিছ। মানে কি প্ৰথমত কোৱা হৈছে FDI যে আহে, FDI আহি পেলাই তিনিটা টাইপত FDI আহিব পাৰে, তিনিটা টাইপৰ FDI হ'ব পাৰে। এটা হৈছে বিজনেছ এটা এষ্টাব্লিছ কৰিব পাৰে। ছেকেণ্ডলি হৈছে বেলেগ এটা বিজনেছ বেলেগ কোম্পানী আছে ধৰি লওক তাৰ লগতে জইণ্ট ভেঞ্চাৰত আহিছে। থাৰ্ডলি এটা নতুন এণ্টায়াৰলি নিউ বিজনেছ এটাই বনাবও পাৰে। সেইটো হৈছে ডিফাৰেণ্ট টাইপছ অফ FDI। এইটো পইণ্ট ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু নেক্সটত যোনটো কৈছোঁ সেইটো অলপ ইম্পৰ্টেণ্ট হৈ যায়। এইটো হৈছে যে উইথ FDI যেতিয়া ফৰেইন কোম্পানীজবিলাকে FDIৰ হৈ পেলাই যেতিয়া ইণ্ডিয়ালৈ আহে সিহঁতে খালি পইচাই নানে, পইচাৰ লগতে সিহঁতে নলেজ, স্কিলছ আৰু টেকন'লজিও আনে। মানে ধৰি লওক এটা কোম্পানী ধৰি লওক এই কোম্পানীটো আহি পেলাই ইণ্ডিয়াত FDI ইন দ্য ফৰ্ম অফ FDI আহি পেলাই ইণ্ডিয়াত এটা বিল্ডিং এটা বনাইছে আৰু এই বিল্ডিঙত সিহঁতে ধৰি লওক কিবা এটা বস্তু এটা বনাইছে, ধৰি লওক নতুন গাড়ী বনাইছে। এতিয়া যেতিয়া FDI থ্ৰুদি যেতিয়া ইণ্ডিয়াত আহে তেতিয়া দিছ কোম্পানী সিহঁতে খালি পইচাই নানে, সিহঁতে সিহঁতৰ লগত স্কিলছো আনিব, টেকন'লজিও আনিব, নলেজো আনিব। কিয় এইবিলাক বস্তু আনে, কাৰণ দিছ কোম্পানী ৱান্টছ টু ষ্টে ইন ইণ্ডিয়া ফৰ এ লং পিৰিয়ড অফ টাইম। মানে FDIত কি হয়, FDIত ফৰেইন কোম্পানী হেজ দ্য ইণ্টেনশ্যন অফ ষ্টেয়িং ইন এ কাণ্ট্ৰি ফৰ এ লং পিৰিয়ড অফ টাইম। আৰু ইয়াত সেইকাৰণে সিহঁতে লং পিৰিয়ড অফ টাইমত প্ৰফিট আৰ্ণ কৰা, ৰেমিট কৰা সেইবিলাক চব কথা চিন্তা কৰে। চ' সেইকাৰণে সিহঁতে খালি
পইচাই নানে সিহঁতে নলেজ স্কিলছ টেকনলজি সব আনে সো সিহঁতে যেহেতু ইমানখিনি বেনিফিট দিয়ে সেইকাৰণে FDI কোৱা হয় ইট ইজ দ্য বেষ্ট ফৰ্ম অফ ফৰেইন ইনভেষ্টমেণ্ট সো FDI ইজ দ্য বেষ্ট ফৰ্ম অফ ফৰেইন ইনভেষ্টমেণ্ট এতিয়া আমি চাম যে FII নো কি বস্তু এতিয়া ধৰি লওক এটা কাণ্ট্ৰি হৈছে ইণ্ডিয়া আৰু এটা কাণ্ট্ৰি হৈছে US আমি জানো যে ইণ্ডিয়াৰ নিচিনা কাণ্ট্ৰি ডেভেলপিং নেশ্যন হয় সো ডেভেলপিং নেশ্যন হোৱাৰ কাৰণে ইণ্ডিয়াত অল দ্য টাইম পইচা লাগে ইণ্ডিয়াত যেহেতু অল দ্য টাইম পইচা লাগে কাৰণ ইণ্ডিয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিবলৈ ৰাস্তা বনাবলৈ ব্ৰিজ বনাবলৈ স্কুল বনাবলৈ হস্পিটেল বনাবলৈ মেডিকেল কলেজেছ বনাবলৈ ডিফাৰেণ্ট এভিনিউজৰ কাৰণে ইণ্ডিয়াক সদায় বেছি পইচা লাগে কাৰণ ইণ্ডিয়া ইজ এ ডেভেলপিং নেশ্যন যেহেতু ইণ্ডিয়াক বেছি পইচা লাগে সো ইণ্ডিয়াত কি হয় ইণ্ডিয়াত ডিমাণ্ড বেছি সো ইণ্ডিয়াত যেহেতু ডিমাণ্ড বেছি সো এইকাৰণে ৰেট অফ ইণ্টাৰেষ্টটো ইণ্ডিয়াত বেছি মানে USত যদি ইণ্টাৰেষ্ট ৰেট 1% হ'ব ইণ্ডিয়াত যেহেতু ডিমাণ্ড বেছি সো ইণ্ডিয়াত ইণ্টাৰেষ্ট ৰেট 10% হ'ব সো এটা মানুহে যদি ইণ্ডিয়াত ইনভেষ্ট কৰে যদি এটা মানুহে ইণ্ডিয়াত ইনভেষ্ট কৰে তেতিয়া সি সদায় বেছি ৰিটাৰ্ণ পাব when it is compared to countries like US সো এইকাৰণে USৰ নিচিনা ডেভেলপিং নেশ্যনৰ পৰা বহুতখিনি মানুহে ইণ্ডিয়াত আহি পেলাই ইনভেষ্ট কৰিবলৈ বিচাৰে এতিয়া যেতিয়া সিহঁতে ইণ্ডিয়াত আহি ইনভেষ্ট কৰিবলৈ বিচাৰে সিহঁতে ইণ্ডিয়াত লং টাৰ্মৰ কাৰণে থাকিবলৈ নিবিচাৰে সিহঁতে জাষ্ট ইণ্ডিয়াত কেইদিনমানহে থাকিবলৈ বিচাৰে আৰু সিহঁতে একো কোম্পানী কিনি পেলাই ইনভেষ্ট কৰিবলৈ নিবিচাৰে সিহঁতে জাষ্ট কেইদিনমানৰ কাৰণে ইণ্ডিয়াৰ ষ্টক মাৰ্কেটতে ইনভেষ্ট কৰিলে বা তেনেকুৱা সৰু সৰু ঠাইতে ইনভেষ্ট কৰিবলৈ বিচাৰে আৰু সিহঁতে কোনো কোম্পানীৰ অ'নাৰশ্বিপ ল'বলৈ নিবিচাৰে এনেকুৱা ইনভেষ্টমেণ্টবিলাককে কোৱা হয় ফৰেইন ইনষ্টিটিউচনেল ইনভেষ্টমেণ্ট চ' FII means an institution incorporated outside India মানে বাহিৰৰ ইনষ্টিটিউট which proposes to make investment in India মানে বাহিৰৰ ইনষ্টিটিউট এটাই যেতিয়া ইণ্ডিয়াত ইনভেষ্ট কৰে সেইটোকে কোৱা হয় ফৰেইন ইনষ্টিটিউচনেল ইনভেষ্টমেণ্ট আৰু ফৰেইন ইনষ্টিটিউচনেল ইনভেষ্টমেণ্ট হ'বলৈ গ'লে এনেকুৱা ইনষ্টিটিউটবিলাক ৰেজিষ্টাৰ কৰিব লাগিব আণ্ডাৰ সেবিয়ে ৰেজিষ্টাৰ কৰাব লাগিব FII বিলাকে ইণ্ডিয়াত আহি পেলাই নতুন ইনষ্টিটিউট খোলাৰ সিহঁতৰ একো মন নাই সিহঁতৰ নতুন ফেচিলিটি খোলাৰ একো মন নাই দে আৰ জাষ্ট হিয়াৰ টু মেক capital gain and momentary price differences সিহঁতে গেইন কৰিবলৈ বিচাৰিছে মানে সিহঁতে momentary price difference মানে 1% in US rate interest India 10% rate interest ইয়াত সিহঁতে এটা ডিফাৰেন্সত সিহঁতে এটা পইচা ইনকাম কৰিব পাৰিব এইবিলাক 9% বেছি কাৰণ ইণ্ডিয়াত ৰেট অফ ইণ্টাৰেষ্ট এইবিলাকতে সিহঁতে ইনকাম কৰাটো FII মেইন মটিভ আৰু FII can be of different forms such as mutual fund hedge fund insurance firms pension funds financial institutions so foreign institutional investment can be of different forms হেতুৱে ইয়াত কথা কোৱা হৈছে সো এতিয়া আমি ডিমেৰিটছ মেৰিটছ চোৱাৰ আগত আকৌ এবাৰ বুজি লওঁ যে FDI আৰু FII কিনো হয় সো FDI কি হয় FDI যেতিয়া বেলেগ এটা কাণ্ট্ৰিৰ কোম্পানী বা ইণ্ডিভিজুৱেল এটাই আহি পেলাই ইণ্ডিয়াত ইনভেষ্ট কৰে উইথ এ ভিউ অফ কণ্ট্ৰলিং এ পাৰ্টিকুলাৰ কোম্পানী ইন ইণ্ডিয়া মানে ইণ্ডিয়াত এনেকুৱা এটা কোম্পানীত আহি পেলাই ইনভেষ্ট কৰে যাতে সেই কোম্পানীটোৰ অ'নাৰ হৈ যায় আৰু অ'নাৰ হোৱাৰ ফলত সেই কোম্পানীটোত যি প্ৰডিউচ কৰে সেইবিলাক সব এতিয়া ফৰেইন ইনভেষ্টৰটোৱে প্ৰডিউচ কৰিব এতিয়া FDIত কি হয় FDIত যিহেতু ফৰেইন কোম্পানীটোৱে অ'নাৰ হৈ যায় সি ইণ্ডিয়াত নিজৰ লাভৰ কাৰণে ইণ্ডিয়াত টেকনলজি আনিব ইণ্ডিয়াত পইচাটো দিবই লগত টেকনলজিও আনিব স্কিলছো আনিব নলেজো আনিব চ' সেইকাৰণে FDI বিলাকে জাষ্ট কেইদিনমানৰ কাৰণে প্ৰফিটেই নাচায় সিহঁতে লং টাৰ্ম বেনিফিটটো চায় চ' সেইকাৰণে FDI কোৱা হয় যে ইট ইজ অলৱেজ এ বেটাৰ ফৰ্ম অফ ইনভেষ্টমেণ্ট আৰু FIIটো কৈছোঁ FIIত কি মোমেণ্টাৰী ডিফাৰেঞ্চ ইন প্ৰাইজেছ যে হয় সেইখিনিৰ বেনিফিট ল'বলৈ FII বিলাক আহে এতিয়া ফৰেইন ইনষ্টিটিউচনেল ইনভেষ্টমেণ্টবিলাক কিয় ডেভেলপিং নেশ্যনত বেছি আহে কাৰণ ডেভেলপিং নেশ্যনত সদায় ৰেট অফ ইণ্টাৰেষ্ট বেছি হয় আৰু ৰেট অফ ইণ্টাৰেষ্ট কিয় ডেভেলপিং নেশ্যনত বেছি হয় কাৰণ ডেভেলপিং নেশ্যনত সদায় পইচা লাগে এতিয়া এইটোতো হৈ গ'ল কথাটো এতিয়া আমি চাওঁ যে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট বা FDIৰ মেৰিটছনো কি এক নম্বৰটো এইটো বস্তু হৈছে যে ধৰি লওক USৰ এক্সাম্পলটো দিছোঁ ইট উইল বি ইজি ফৰ ইউ টু আণ্ডাৰষ্টেণ্ড চ' এইকাৰণে USৰ এক্সাম্পলটো দিছোঁ এতিয়া USৰ পৰা ধৰি লওক পইচা লৈ পেলাই ডলাৰ্ছ লৈ পেলাই ইণ্ডিয়ালৈ আহিছে চ' ইণ্ডিয়াত ডলাৰ্ছ দি দিছে এইটো মানে কি যেতিয়া ইণ্ডিয়াত FDI আহে USৰ পৰা চ' বহুত ডলাৰ্ছ লৈ আহে চ' FDI brings in the much needed foreign exchange কাৰণ ফৰেইন এক্সচেঞ্জ ডলাৰ্ছ লৈ আহিছে আৰু ডলাৰটো সদায় ইণ্ডিয়াক লাগেই চ' সেইকাৰণে এইটো হৈছে ফাৰ্ষ্ট বেনিফিট ছেকেণ্ডলি এতিয়া দেশত ধৰি লওক 10 ইউনিটছ অফ এটা পাৰ্টিকুলাৰ কমোডিটি ধৰি লওক চেয়াৰ 10 ইউনিটছ অফ চেয়াৰ বনি আছে কিন্তু যেতিয়া এটা বাহিৰৰ ধৰি লওক IKEA আহিলে IKEA এতিয়া নিজৰ মেনুফেকচাৰিং বেছ বনাই দিলে এতিয়া তাৰ ফলত 10 ইউনিটছ অফ চেয়াৰ এতিয়াই নবনাই এতিয়া ধৰি লওক 14 ইউনিটছ অফ চেয়াৰ বনি আছে ফৰেইন FDI অহাৰ কাৰণে IKEA অহাৰ কাৰণে চ' এইটো কি হ'ল
কাণ্ট্ৰিৰ প্ৰডাক্টিভ বেছটো বঢ়াই দিলে কাণ্ট্ৰিৰ প্ৰডাক্টিভ কেপাচিটিটো বঢ়াই দিলে আৰু কাণ্ট্ৰিৰ প্ৰডাক্টিভিটি কেপাচিটিটো বঢ়াই দিয়াৰ লগে লগে প্ৰডাকশ্যন বেছও বাঢ়ি গ'ল এতিয়া নতুন কোম্পানী এটা আহিছে সেই কোম্পানীটোৱেতো চাকৰি দিবই সো কি হ'ব জেনাৰেট মেছিভ এমপ্লয়মেণ্ট অপৰচুনিটিজ কাৰণ যিহেতু এটা নতুন কোম্পানী আহিলে সেই কোম্পানীয়ে নিজৰ প্লেণ্ট খুলিব আৰু সেই প্লেণ্ট খোলাৰ ফলততো বহুত বেছি এমপ্লয়মেণ্ট জেনাৰেশ্যন হ'বই সো যিহেতু এমপ্লয়মেণ্ট জেনাৰেশ্যন হয় সো সেইকাৰণে কোৱা হয় যে এইটো আৰু এটা বেনিফিট ফৰ্থলি এতিয়া MNC মানে মাল্টিনেশ্যনেল কোম্পানীছে যদি ইণ্ডিয়াত আহি পেলাই ধৰি লওক নিজৰ ফেচিলিটি খুলিলে এতিয়া যেতিয়া মাল্টিনেশ্যনেল কোম্পানীজবিলাকে আহি ইণ্ডিয়াত নিজৰ ফেচিলিটি খোলে তেতিয়া মাল্টিনেশ্যনেল কোম্পানীজৰটো নিজৰ এটা ব্ৰেণ্ড নেম আছে সো সেই ব্ৰেণ্ড নেমৰ কাৰণে সিহঁতে নিজৰ প্ৰডাক্ট যদি ইণ্ডিয়াত বনায় তেতিয়াও সিহঁতে ইজিলি ইউৰোপিয়ান মাৰ্কেট সবতে ইজিলি নিজৰ বস্তু বেচিব পাৰিব কাৰণ ইট ইজ এ নেম দে হেভ এ ব্ৰেণ্ড নেম এছ'চিয়েটেড উইথ দেম সো এক্সপৰ্ট প্ৰমোশ্যন বাঢ়ি যাব আৰু এক্সপৰ্ট প্ৰমোশ্যন বাঢ়ি যোৱাৰ লগে লগে সেই ইণ্ডিয়াত ডলাৰ্ছ বেছিকৈ আহিব যেতিয়া মানুহে জানিব যে ইণ্ডিয়াতে বস্তুটো বনাইছে MNCয়ে তেতিয়া ইণ্ডিয়াত বাকীবিলাক প্ৰডাক্টৰো এক্সপৰ্ট বাঢ়ি যাব সো সেইটোৱে ইট হেল্পছ ইন এক্সপৰ্ট প্ৰমোশ্যন কাৰণ MNC have a brand name associated with them globally এতিয়া যেতিয়া এটা ফৰেইন কোম্পানীয়ে ধৰি লওক বহুত ধুনীয়া কাম কৰি আছে আৰু সিহঁতে বহুত প্ৰফিট বনাই আছে সো তেতিয়া ডমেষ্টিক কোম্পানীবিলাককো দেখি পেলাই এটা কম্পিটিশ্যন আহিব সিহঁতৰ মাজত আৰু সেইকাৰণে সিহঁতৰো প্ৰডাক্টিভিটি বাঢ়ি যাব সো FDI also infuses a series of competition among the domestic companies সো এইকেইটা হৈছে মেৰিটছ আৰু এটা মেৰিট কি হৈছে আৰু এটা মেৰিট হৈছে ধৰি লওক US এটা কোম্পানী এটা আহিলে ইণ্ডিয়াত FDI হিচাপে সেই কোম্পানীটো আল্টিমেট ধুনীয়া টেকনলজি আনিব সো ব্ৰিং ষ্টেট অফ দ্য আৰ্ট টেকনলজি টু দ্য কাণ্ট্ৰি সেকেন্ডলি ভাল মেনেজমেণ্ট প্ৰেক্টিছো আনিব সো ব্ৰিংছ বেষ্ট মেনেজমেণ্ট প্ৰেক্টিচেছ টু দ্য কাণ্ট্ৰি তাৰপিছত ছেভিংছ আৰু ইনভেষ্টমেণ্টৰ মাজত যোনটো গেপ সেই গেপটো মানে কমাই দিব সো ব্ৰিজেছ দ্য গেপ বিটুইন ছেভিংছ এণ্ড ইনভেষ্টমেণ্ট তাৰপিছত আৰু এটা পজিটিভ হৈছে যে বেকৱাৰ্ড আৰু ফৰৱাৰ্ড লিংকেজেছ জেনেৰেট কৰিব এতিয়া চাওক ইণ্ডিয়াত এনেকুৱা বহুত ঠাই আছে য'ত ইণ্ডিয়াৰ মানুহবিলাকে ইনভেষ্ট ইমান বেছিকৈ কৰা নাই যেনেকৈ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ আৰু অষ্ট্ৰেলিয়া বা ইউৰোপিয়ান নেশ্যনছবিলাকত FPI মানে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ মাৰ্কেটটো বহুত বেছি ডেভেলপড এতিয়া তাৰ পৰা যদি এনেকুৱা এটা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি কেনেকৈ ছেটআপ কৰিব লাগে তেনেকুৱা এটা কোম্পানী এটা যদি আহি যায় সো তেনেকুৱা এটা কোম্পানীটো ধুনীয়াকৈ বেকৱাৰ্ড এণ্ড ফৰৱাৰ্ড লিংকেজেছ when it comes to agriculture ধুনীয়াকৈ ব্ৰিজ কৰিব পাৰিব সো সেইটোৱে FDI can help significantly by improving our backward and forward linkages এতিয়া এনেই কৈছোঁ ধৰি লওক যদি এটা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি ইউৰোপৰ পৰা যদি ইণ্ডিয়ালৈ আহি যায় তেতিয়া সেইটোতো ফাৰ্মাৰকো সহায় কৰিব কাৰণ ফাৰ্মাৰে নিজৰ বহুত প্ৰডাক্ট এনেই বেছি দিব লগা হয় বা পেলাই দিব লগা হয় ৱেষ্ট গুচি যায় ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি যে সিহঁতৰ পৰাই ভাল দামত লৈ ল'ব আৰু ভাল দামত লোৱাৰ কাৰণে প্ৰডাকশ্যন বাঢ়ি যাব যেতিয়া দেশৰ মানুহে দেখিব যে এনেকুৱা এটা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিৰ কাৰণে ইমান লাভ হৈ আছে সিহঁতে নিজেও খুলিব সো লগত ছিগনিফিকেণ্ট ইকনমিক গ্ৰ'থ হ'ব সো সেইটোৱে বেকৱাৰ্ড এণ্ড ফৰৱাৰ্ড লিংকেজেছতো হেল্প কৰিব FDI আৰু লাষ্টলি ইট এক্সপাণ্ডছ দ্য মাৰ্কেটছ অফ এ কাণ্ট্ৰি অবভিয়াছলি দেশৰ কাৰণে মাৰ্কেট এক্সপাণ্ড কৰি দিব বেলেগ কাণ্ট্ৰিৰ পৰাও গম পাব যে ইণ্ডিয়াত ইমান বস্তু প্ৰডিউচ হৈছে সো সেইটোতো হ'বই এতিয়া FDIৰ কাৰণে ৰুট আছে FDIৰ কাৰণে দুটা ৰুট আছে এটা হৈছে অট'মেটিক ৰুটত কি হয় যদি কিছুমান এনেকুৱা সেক্টৰ আছে যেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ হেল্থ কেয়াৰ মেনুফেকচাৰিং ইয়াত এইবিলাক সেক্টৰত যদি ইনভেষ্ট কৰিবলৈ মন FDI হিচাপে তেতিয়া সিহঁতে গভৰ্ণমেণ্টৰ বা RBIৰ পাৰ্মিশ্যন ল'ব নালাগে সো এইটোকে কোৱা হয় অট'মেটিক ৰুটত কি হয় ইট ডাজ নট ৰিকুৱায়াৰ দ্য প্ৰায়ৰ এপ্ৰুভেল অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু এটা ৰুট আছে আকৌ গভৰ্ণমেণ্ট ৰুট এতিয়া কিছুমান সেক্টৰ আছে যোনবিলাক অলপমান মানে ইম্পৰ্টেণ্ট যেনেকৈ হৈছে বেংকিং ডিফেন্স মাইনিং প্ৰিণ্ট মিডিয়া মাল্টি ব্ৰেণ্ড ৰিটেইল ব্ৰডকাষ্টিং বায়'টেকনলজি এনেকুৱাবিলাক সেক্টৰ এটা কাণ্ট্ৰিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সো এনেকুৱা এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি কৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৈছে যে যদি এনেকুৱা কিছুমান ঠাইত যদি ইনভেষ্ট কৰিবলৈ মন তেতিয়া প্ৰথমতে ইউ উইল হেভ টু টেক পাৰ্মিশ্যন আৰু পাৰ্মিশ্যন কাৰ গভৰ্ণমেণ্টৰ সো আণ্ডাৰ দিছ ৰুট প্ৰায়ৰ এপ্ৰুভেল অফ দ্য গভৰ্ণমেণ্ট অফ India is required when one wants to invest in these sectors. So, এইকেইটা সেক্টৰ যদি ইনভেষ্ট কৰিবলৈ মন তেতিয়া গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন প্ৰথমত ল'ব লাগিব সেইটোকে কোৱা হয় গভৰ্ণমেণ্ট ৰুট সো আমি দেখিলোঁ ৰুটছ দুটা সেইটো হৈছে গভৰ্ণমেণ্ট ৰুট আৰু এপ্ৰুভেল ৰুট এতিয়া আমি চাম কিছুমান ষ্টেপছ যোনটো লোৱা হৈছে টু প্ৰমোট FDI প্ৰথমটো লোৱা হৈছে যে আগতে অট'মেটিক ৰুটত বহুত বস্তু দিয়া নাছিলে আগতে গভৰ্ণমেণ্টে কি কৰিছিলে যদি FDI ইণ্ডিয়াত আহিব
লে মন আৰু ইনভেষ্ট কৰিবলৈ মন তেতিয়া গভৰ্ণমেণ্টৰ পাৰমিশ্যন ল'ব লাগিব বুলি কৈছিলে কিন্তু এতিয়া অট'মেটিক ৰুটত বহুত সেক্টৰছ ইনক্লুড কৰি দিয়া হৈছে সো এক্সপানশন অফ অট'মেটিক ৰুট নাও মেনি সেক্টৰছ ইনক্লুডেড থ্ৰু অট'মেটিক ৰুট সো অট'মেটিক ৰুটতে বহুত সেক্টৰ ইনক্লুড কৰি দিয়া হৈছে আৰু এটা পইণ্ট এটা হৈছে প্ৰচিডিউৰেল সিম্পলিফিকেশ্যন আগতে বহুত কাগজ ফৰ্ম কৰি পেলাই কৰিব লাগে এফডিআই যদি আহিবলৈ আহে বহুত ডকুমেন্টেশন ফিল কৰিব লাগে কিন্তু এতিয়া হে প্ৰচিডিউৰটো বহুত সিম্পলিফাইড কৰি দিয়া হৈছে যাতে কোম্পানীজ বিলাকে ইজিলি আহি নিজৰ প্ল্যান বা নিজৰ ইনভেষ্টমেন্ট কৰিব পাৰে এটো হৈছে প্ৰচিডিউৰেল সিম্পলিফিকেশ্যন আগতে আমাৰ এটা এক্ট এটা আছিল যোনটো হৈছে ফেৰা তো বহুত প্ৰবলেম আছিল যোনটোৱে এফডিআই মানে ফৰেইন ইনভেষ্টমেন্টক হেম্পাৰ কৰিছিল সো এমেন্ডমেন্ট কৰিছে ফেৰাত আৰু ফেৰাৰ এমেন্ডমেন্ট কৰি পেলাই নতুন এক্ট যোনটো হৈছে ফৰেইন এক্সচেঞ্জ মেনেজমেন্ট এক্ট বা ফেমা এক্ট বনোৱা হৈছে সো দিস ইজ অলসো অনাদাৰ পজিটিভ গ্ৰুপ আৰু ইণ্ডিয়াই এতিয়া মিগাৰ মেম্বাৰ মিগা মানে মাল্টিলেটাৰেল ইনভেষ্টমেন্ট গ্যাৰান্টি এজেন্সি এটা মাল্টিলেটাৰেল ইনভেষ্টমেন্ট গ্যাৰান্টি এজেন্সি হোৱাৰ কাৰণে কিয় এফডিআই প্ৰমোট হৈছে কি হৈছে মিগা ইজ এ পাৰ্ট অফ দা ৱৰ্ল্ড বেংক গ্ৰুপ আৰু মিগাই এটা মানে গ্যাৰান্টি দিয়ে ধৰিলক ফৰেইন কান্ট্ৰিৰ মানুহ এজনে যদি আহি পেলাই ইণ্ডিয়াত ইনভেষ্ট কৰে তেতিয়া তেখেতৰ ইনভেষ্টমেন্টৰ ওপৰত গ্যাৰান্টি দিয়ে মিগাই যে যদি তেখেতৰ লোকচান হৈ যায় তেতিয়া সেই লোকচানৰ এটা পাৰ্টিকুলাৰ পাৰ্সেন্টেজ এজ এন ইনস্যুৰেন্স দিব মিগাই সো যেতিয়া ইনস্যুৰেন্স দিয়া হয় এজন মানুহৰ ইনভেষ্টমেন্টত সো এইজন মানুহে মোৰ ইন্টাৰেস্টেড হ'ব ইনভেষ্ট কৰিবলৈ সো হেতুৱে হৈছে মিগা আৰু মিগাৰ হেৰি হোৱাৰ কাৰণে মিগাৰ মেম্বাৰ হোৱাৰ কাৰণে সেই কাৰণে এটা পজিটিভ হৈছে সো আকৌ এবাৰ কৈ দিছো যে এফডিআইৰ মেৰিটস কি হৈছে নাম্বাৰ 1 হৈছে ফৰেইন এক্সচেঞ্জ আহিব সেকেন্ডলি প্ৰডাক্টিভিটি কেপাসিটি বাঢ়ি যাব থাৰ্ডলি বহুত মানুহে চাকৰি পাব ফোৰ্থ export বাঢ়ি যাব কান্ট্ৰি কাৰণ এমএনসি এজ এ ব্ৰ্যান্ড নেম এসোসিয়েটেড উইথ them ফিফথলি কম্পিটিশন বঢ়াব ডমেষ্টিক কোম্পানীজ বিলাকৰ মাজত সিক্সথ নতুন টেকনলজি আহিব কান্ট্ৰিত সেভেন্থ ভাল মেনেজমেন্ট প্ৰেক্টিসেছ আহিব কান্ট্ৰিত এইথ সেভিংস আৰু ইনভেষ্টমেন্টৰ মাজত যোনটো গ্যাপ হেতু কমি যাব নাইন্থ ব্যাকৱাৰ্ড আৰু ফৰৱাৰ্ড লিংকেজেছ বিলাক বঢ়াব পাৰিব আৰু লাষ্টলি মাৰ্কেটৰ কান্ট্ৰিৰ কাৰণে মাৰ্কেট এক্সপান্ড কৰিব কাৰণ বেলেগ ঠাইত গৈ পেলাই এক্সপান্ড কৰিব পাৰিব মাৰ্কেট এতিয়া এফডিআই ইনভেষ্টমেন্ট ইন ইণ্ডিয়া যদি কথা কোৱা হয় তেতিয়া তাৰ দুটা ৰুট আছে এটা অট'মেটিক ৰুট এটা গভৰ্ণমেন্ট ৰুট অট'মেটিক ৰুট হৈছে এনেকুৱা এটা ৰুট য'ত এনেকুৱা কিছুমান সেক্টৰ আছে যেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ হওক হেল্থ কেয়াৰ হওক মেনুফেকচাৰিং হওক য'ত যদি ইনভেষ্ট কৰাৰ মন এফডিআই গভৰ্ণমেন্টৰ পাৰমিশ্যন ল'ব নালাগে বা আৰবিআই পাৰমিশ্যন ল'ব নালাগে এইবিলাকে কোৱা হয় অট'মেটিক ৰুট আকৌ কিছুমান সেক্টৰ আছে ৰিটেইল ব্ৰডকাষ্টিং বেংকিং ডিফেন্স মাইনিং আৰু প্ৰিণ্ট মিডিয়া আৰু বায়োটেকনলজি মাল্টি ব্ৰেণ্ড ৰিটেইল এইবিলাক সেক্টৰত যদি ইনভেষ্ট কৰিবলৈ মন গভৰ্ণমেন্টৰ তেতিয়া দে হেভ টু টেক প্ৰায়ৰ এপ্ৰুভেল অফ দা গভৰ্ণমেন্ট সো এটোকে কোৱা হয় গভৰ্ণমেন্ট ৰুট এতিয়া মিজাৰ্ছটো কৈলোৱে মিজাৰ্ছ টেকেন টু প্ৰমোট এফডিআই এক নম্বৰ হৈছে অট'মেটিক ৰুটত বেছি সেক্টৰ বিলাক ইনক্লুড কৰা হৈছে আগতে কিছুমান সেক্টৰ অট'মেটিক ৰুটত নাছিলে সেইবিলাককো আনা হৈছে এতিয়া অট'মেটিক ৰুটত সেকেন্ডলি প্ৰচিডিউৰ বিলাক সিম্পলিফাই কৰা হৈছে থাৰ্ডলি ফেৰা কমেন্ট কৰি পেলাই ফেমা বনাই দিয়া হৈছে আৰু লাষ্টলি ইণ্ডিয়াক মিগাৰ মেম্বাৰ বনাই দিয়া হৈছে মিগা কি হৈছে ৱৰ্ল্ড বেংক গ্ৰুপৰ এটা পাৰ্ট এতিয়া আমি চাও যে এফডিআই ডিমেৰিটস নো কি আৰু এই এফডিআই ডিমেৰিটস খিনি সবতকে মোস্ট ইম্পৰ্টেন্ট সো এই কাৰণে আই উইল ৰাইট ইট ডাউন উইথ ইউ আই হোপ ইউ নোট ইট ডাউন এজ ওয়েল সো প্ৰথমটো হৈছে বহুতে কয় যে এফডিআই কান্ট্ৰি সভাৰেনিটি থ্ৰেটেন কৰিব পাৰে এটা কান্ট্ৰি সভাৰেনিটিটো কেনেকৈ থ্ৰেটেন কৰিব পাৰে এটো এফডিআই এফডিআই যদি ইণ্ডিয়াত ইনভেষ্ট কৰিছে ইণ্ডিয়াত ধৰিলক মেজৰ সেক্টৰ বিলাক যেনেকৈ ধৰিলক ডিফেন্সত এনে এক্সাম্পল দিছো ইট ইজ নট পসিবল ইমান ইজিলি বাট ষ্টিল ধৰিলক ডিফেন্স ধৰিলক 100% এফডিআই এলাউড আন্ডাৰ অট'মেটিক ৰুট ডিফেন্সত সো বাহিৰৰ কোম্পানী চাইনিজ কোম্পানী এটাই ধৰিলক আহি পেলাই ইণ্ডিয়াৰ ডিফেন্সৰ যিমানখিনি কোম্পানী আছে গোটেইখিনি ইনভেষ্ট কৰি পেলাই নিজে ওনাৰ হৈ গ'ল এতিয়া যেতিয়া ইণ্ডিয়াৰ আৰ্মিক যদি মিসাইল লাগে তেতিয়া চাইনিজ কোম্পানীটোৱে ক'লে যে তহঁতে মিসাইল বনাব নোৱাৰ কাৰণ তহঁতে আমাৰ কোম্পানী সো হে কান্ট্ৰি হে কোম্পানী বিলাকেতো মিসাইল বনাব নোৱাৰিব কেনেকে যদি গোটেইখিনি মেইন সেক্টৰত যদি বেলেগ এটা দেশৰ কোম্পানীয়ে কব্জা কৰি লয় কেপচাৰ কৰি লয় ওনাৰ হৈ যায় তেতিয়া ইট উড বি এ থ্ৰেট টু দ্যাট কান্ট্ৰিজ সভাৰেনিটি সো হেতুকে কোৱা হয় যে এফডিআই ক্যান এক্ট এজ এ threat to a country's sovereignty so ইয়াৰ সলিউশনটো কি ইয়াৰ উপায় কাৰণে ইণ্ডিয়ান গভৰ্ণমেণ্টে কেপছ লগায় মানে কেপছ মানে কি কয় যে এই পাৰ্টিকুলাৰ সেক্টৰত খালি 42% হে তই ইনভেষ্ট কৰিব পাৰিবি এই পাৰ্টিকুলাৰ সেক্টৰত তই খালি 25% হে তই ইনভেষ্ট কৰিব পাৰিবি এফডিআই থ্ৰুদি মানে কি 25 মানে এতিয়াও গভৰ্ণমেণ্টে এটো বিচাৰে যে 75% এই কেছটোত গভৰ্ণমেণ্টে এটো বিচাৰিব যে 75% অফ দা কোম্পানী ৰিমেইনছ ইন ইণ্ডিয়াজ হেণ্ডছ ইণ্ডিয়াৰ হেণ্ডত থাকাৰ কাৰণে ইণ্ডিয়া উড বি দা ওনাৰ সো যেতিয়া দৰকাৰ হয় তেতিয়া হে দৰকাৰত
কাণ্ট্ৰিৰ সভাৰেনিটিটো থ্ৰেটেন নহ'ব এটো হৈছে পইণ্ট নম্বৰ 1 এটা পইণ্ট নম্বৰ 2 আমি চাওঁ এটা ফৰেন কোম্পানিজ ধৰি লওক আহিছে ফৰেন কোম্পানিজৰ তাত আছে বহুত পইচা সো ইহঁতৰ তাত বহুত পইচা আছে ইহঁতে বহুত পইচা লৈ আহিছে আৰু বহুত পইচা লৈ অহাৰ কাৰণে ইহঁতে এক্সেসিভ ডিসকাউন্ট দিব পাৰে buy one get one free buy one get one free বা buy one get 3 free এইবিলাক বিভিন্ন অফাৰ কৰি পেলাই ইহঁতে মাৰ্কেটটো ক্যাপচাৰ কৰিব পাৰে এইবিলাক যে লগাই এইবিলাকক কয় প্ৰিডেটৰি প্ৰাইজিং বুলি কোৱা হয় এতিয়া যেতিয়া ইহঁতে প্ৰিডেটৰি প্ৰাইজিং ইউজ কৰে সো তেতিয়া যোনবিলাক সৰু দোকান আছে সৰু দোকানবিলাকেতো ইমানটো পইচা দি পেলাই সেই বস্তুবিলাকটো সিহঁতে ইমান ডিসকাউন্ট দিব নোৱাৰে কাৰণ সিহঁতৰ তাত ইমান পইচা নাই সো এনেকুৱা ঠাইত এই সৰু কোম্পানিজ বিলাকে মাৰ খাই যাব পাৰে এই সৰু কোম্পানিজ বিলাকৰ বিজনেস ষ্টপ হৈ যাব পাৰে সো এনেকুৱা এটো এটা নেগেটিভ পইণ্ট এটা হয় কাৰণ এইবিলাকটো ইন্ডিয়ানছ হয় ইন্ডিয়ানৰ বিজনেস নচলিলে they won't be able to sustain their family and India would be pushed back to further poverty so এটো এটা প্ৰবলেম আকৌ কৈছো কি হয় ফৰেন কোম্পানিজ বিলাক they are involved in cutthroat competition আৰু ফৰেন কোম্পানিজ বিলাকৰ ওচৰত বহুত পইচা আছে যেহেতু ফৰেন কোম্পানিজ বিলাকৰ ওচৰত বহুত পইচা আছে সো হেতে এই পইচা দি পেলাই they can go for predatory pricing mechanism মানে কি কিয়টা মাৰ্কেট ক্যাপচাৰ কৰিবলৈ কিয়টা বিভিন্ন ওয়েজ ইউজ কৰিব পাৰে হেভি ডিসকাউন্ট দিব পাৰে বা buy one get one অফাৰ তেনেকা বিভিন্ন অফাৰ দিব পাৰে এইবিলাক অফাৰ দিয়াৰ পাছত কি হয় মানুহে এতিয়াতো কিহঁতৰ প্ৰায় কিনিব আৰু ইণ্ডিয়াৰ যোনবিলাক ইন্ডিজিনাস স্মল বিজনেস হাউसेস কিহঁতেতো নিজৰ বস্তু বেচিব নোৱাৰিব সো কিহঁতৰ হৈ যাব লোকসান এইবিলাক ঠাইৰ পৰা বচাবলৈ ইণ্ডিয়ান গভৰ্ণমেণ্টে এটা উপায় উলাইছে এটো হৈছে কম্পিটিশন এক্টত কোৱা হয় যে এইবিলাক যে এনেকুৱা টাইপৰ প্ৰিডেটৰি প্ৰাইজিং মেকানিজম এইবিলাক ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট কোম্পানিজ বিলাকে ইউজ কৰিব নোৱাৰে বুলি লাষ্ট আমি আৰু এটা ওয়ে এটা চাম এটো হৈছে থাৰ্ড ডিমেৰিট এটো হৈছে ফৰেন কোম্পানিজ বিলাকে বহুতবাৰ দেখা যায় যে ফৰেন কোম্পানিজ বিলাকে দে টেক মানে ধৰি লওক ফৰেন কোম্পানি এটা আহিলে ইণ্ডিয়াত সিহঁতে ফৰেন কোম্পানি আহি পেলে ধৰি লওক 100 মিলিয়ন ইনভেষ্ট কৰিলে 100 মিলিয়ন ইনভেষ্ট কৰি ইণ্ডিয়াৰ পৰা ইনকাম হল ধৰি লওক তেখেতৰ $200 মিলিয়ন এইখিনি পইচাৰ পৰা সিহঁতে ধৰি লওক আকৌ 50 মিলিয়ন হে ইণ্ডিয়াত ৰিইনভেষ্ট কৰিলে আৰু 150 মিলিয়ন নিজৰ কাণ্ট্ৰিলে লৈ গুচি গল সো লাষ্টত গৈ পেলে লাভ কাৰ হল লাষ্টত গৈ পেলে তো লাভ ইউএছৰ হে হল কাৰণ সিহঁতে they are taking out more forex from India than what they have originally brought in সিহঁতে originally এনছে 110 মিলিয়ন হে কিন্তু সিহঁতে ইণ্ডিয়াৰ পৰা আৰ্ন কৰি লৈ গল 150 মিলিয়ন এটো ভালে কৈছো কেতিয়াবাটো সিহঁতে 180 মিলিয়নে উভতাই লৈ যায় ইণ্ডিয়াত খালি 20 মিলিয়ন হে ইনভেষ্ট কৰে এনেকুৱা ক্ষেত্ৰত কি হয় ফৰেন কান্ট্ৰিজ সিহঁতে they are taking out more forex from India than what they have actually brought in লিখি দিছো কথাটো কি হৈছে ফৰেন কোম্পানিজ ইহঁতে take out forex from India take out more forex from India than what they have brought in এটো হৈছে থাৰ্ড নেগেটিভ আৰু ফোৰ্থ নেগেটিভ কি হয় ট্ৰান্সফাৰ প্ৰাইজিং এটা most important negative হয় কি হয় ট্ৰান্সফাৰ প্ৰাইজিং মই ধুনিয়াকে নেক্সট স্লাইডত বুজাই দিম বাট ট্ৰান্সফাৰ প্ৰাইজিং ইজ এ ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট সো ইয়া আমি ডিমেৰিট কিটা আকবাৰ চাই লওঁ ধুনিয়াকে মই লিখি দিছো যাতে একো প্ৰবলেম নহয় পইণ্ট নম্বৰ 1 টো হৈছে যে ইট ক্যান থ্ৰেটেন কান্ট্ৰিজ সভাৰেনিটি এটো হৈছে পইণ্ট নম্বৰ 1 ইয়াত সলিউশন কৰিবলৈ কি কৰা হৈছে সলিউশন কৰিবলৈ গভৰ্ণমেণ্টে ক্যাপস লগাই দিছে যে কিছুমান সেক্টৰত খালি 25% হে এফডিআই ইনভেষ্ট কৰিব পাৰিব বা কিছুমানত খালি 49% হে ইনভেষ্ট কৰিব পাৰিব এইবিলাক ক্যাপ লগোৱাৰ ফলত কি হয় ক্যাপ লগোৱাৰ ফলত এটো হয় যে মেজৰিটি ওনাৰশিপ ইণ্ডিয়ানছ অৰ হাততে থাকিব সেকেন্ড পইণ্ট অফ ডিমেৰিট হৈছে যে ফৰেন কোম্পানিজ বিলাকে দে আৰ ইনভলভড ইন কম্পিটিশন cutthroat competition আৰু ইহঁতৰ বহুত ডলাৰ্স আছে they have huge finance আৰু huge financeৰ কাৰণে থাকাৰ কাৰণে they can go for predatory pricing mechanism so predatory pricing mechanism যোৱাৰ কাৰণে সিহঁতে বহুত excessive discount দিব পাৰে which can affect small business houses ক affect কৰিব পাৰে so এইবিলাকৰ পৰা বাচাৰ কাৰণে কি কৰিছে এইবিলাক পৰা বাচাৰ কাৰণে ইণ্ডিয়ান গভৰ্ণমেণ্টে আনিছে কম্পিটিশন এক্ট আৰু কম্পিটিশন এক্টত কিছুমান কথা লিখা আছে এই কম্পিটিশন এক্টত কিছুমান কথা লিখা আছে যত কোৱা হৈছে যে এনেকুৱা টাইপৰ প্ৰেডেটৰি প্ৰাইজিং ইজ ইলিগেল সো এই দুটা হৈছে ফাৰ্স্ট টু ডিমেৰিটস থাৰ্ড ডিমেৰিট হৈছে
যে কিছুমান ফৰেইন কোম্পানীয়ে ইণ্ডিয়াত আহি পেলাই ইমানেই যিমান ইনভেষ্ট কৰে তাতকৈ বেছি উভতাই লৈ যায় মানে এনেকুৱা কিছুমান ফৰেইন কোম্পানীজ আছে দে টেক আউট মোৰ ফৰেক্স ফ্ৰম ইণ্ডিয়া দেন দে হেভ একচুৱেলি ব্ৰট ইন যিমান আনিছে তাতকৈ বেছি উভতাই লৈ গুচি যায় আৰু ফ'ৰ্থ পইণ্ট হৈছে ট্ৰান্সফাৰ প্ৰাইজিং এটা ট্ৰান্সফাৰ প্ৰাইজিংনো কি সেইটোৱে কথা আমি নেক্সট শ্লাইডত চাম এতিয়া ট্ৰান্সফাৰ প্ৰাইজিং কৰিলে ধৰি লওক ইউএছৰ পৰা এটা ফৰেইন কোম্পানী এটা আহিছে ইউএছৰ পৰা ফৰেইন কোম্পানী এটা আহিছে ফৰেইন কোম্পানী এই ফৰেইন কোম্পানীটোৰ নাম ধৰি লওক এনেকুৱা এটা নাম আমি লওঁ ধৰি লওক ওলফ হৈছে সেই ফৰেইন কোম্পানীটোৰ নাম এতিয়া ওলফ ৱান্টছ টু ইনভেষ্ট ইন ইণ্ডিয়া চ' ওলফে আহি পেলাই ইনভেষ্ট কৰিব ইণ্ডিয়াত প্লেণ্ট এটা বনাব এনেকৈ এটা ফেক্টৰী এটা বনালে ধৰি লওক এই ফেক্টৰীটোত এমপ্লয়মেণ্ট দিলে এই ফেক্টৰীটোত মানুহ চানুহক চাকৰি দিলে ঠিক ঠাক কাম কৰি আছে কিন্তু এতিয়া এই ফেক্টৰীটোত ওলফে ক'লে ইণ্ডিয়াক যে চা আই উইল নিড চাৰ্টেইন মেচিনছ আৰু এই মেচিনবিলাক মই খালি ইউএছতহে পাম চ' মই ইউএছত গৈ পেলাই এই বস্তুখিনি ইণ্ডিয়ালৈ আনিব লাগিব তেতিয়া ইণ্ডিয়ান গভৰ্ণমেণ্টে ক'লে ঠিক আছে ইউ কেন ব্ৰিং দেন চ' সি এতিয়া ইনপুটত মেচিন বাগেৰা আনিবলৈ ইউএছলৈ গ'ল এইটো ইউএছৰ ফৰেইন কোম্পানী চ' ইউএছত গৈ পেলাই সি সেই মেচিন চেচিন আনিলে আৰু গৈ পেলাই সি কি কৰিলে হি বাইজ ইনপুটছ ফ্ৰম ইউএছ সি ইউএছৰ পৰা ইনপুটছ আনিলে আৰু ইনপুট যেতিয়া ইউএছলৈ আনিলে তেতিয়া সি ইউএছক পইচা দিলে চ' মানি সি গৈ পেলাই ইউএছত দি দিলে পিছত ওলফে বস্তু প্ৰডিউচ কৰিলে এতিয়া আহিলে টাইম টেক্স দিয়াৰ টাইমত সি ক'লে যে চা মই এই যে ইনপুট বস্তু যে আনিছোঁ এইটোৰ কাৰণে মোৰ কষ্ট অফ প্ৰডাকশ্যন বহুত হাই হৈ গৈছে সি নিজৰ বেলেঞ্চ শ্বীটত এইবিলাক দেখাব যে তাৰ কষ্ট অফ প্ৰডাকশ্যন বহুত হাই চ' সেইকাৰণে তাৰ কষ্ট অফ প্ৰডাকশ্যন বহুত হাই হোৱাৰ কাৰণে সি ইমান প্ৰফিট বনাব পৰা নাই আৰু যিহেতু প্ৰফিট হৈছে তাৰ ল' আৰু প্ৰফিট ল' হোৱাৰ কাৰণে সি টেক্সো ল' দিব চ' লাষ্ট আৰু এই টেক্স ল' হোৱাৰ কাৰণে কি হ'ব লছ হ'ব ইণ্ডিয়াৰ কাৰণে লছ হ'ব আচলতে কি কৰে এই ওলফ নিচিনা কোম্পানীবিলাকে কি কৰে সিহঁতে গৈ পেলাই জানে যে সেই ইউএছত সেই বস্তুটোৰ দাম ধৰি লওক $100 কিন্তু সিহঁতে দেখাব নিজৰ বেলেঞ্চ শ্বীটত যে সেই ইউএছৰ পৰা যে বস্তুটো কিনিছে সেইটোৰ দাম $100 নহয় সেইটোৰ দাম $500 5 গুণ দাম বঢ়াই দেখাই দিলে যিহেতু 5 গুণ দাম বঢ়াই দেখাই দিয়ে সিহঁতে তাৰপিছত কয় যে মোৰ কষ্ট অফ প্ৰডাকশ্যন বাঢ়ি গৈছে এই বস্তুবিলাক কিনাৰ কাৰণে আৰু এইবিলাক বস্তুটো ইণ্ডিয়াত নাপায় সেইকাৰণে মই ইউএছৰ পৰাই কিনিব লাগিব চ' সেইকাৰণে মোৰ প্ৰফিট কম আৰু সেইকাৰণে মই টেক্সো কম দিম যিহেতু এটা টেক্স কম দিয়ে ইণ্ডিয়াৰ কাৰণে ইনকাম কম হৈ যায় চ' এনেকুৱা মেথডছবিলাক ইউজ কৰাটোকে ট্ৰেন্সফাৰ প্ৰাইজিং বুলি কয় এতিয়া ইয়াৰ পৰা হাত সাৰিবলৈ ইণ্ডিয়ান গভৰ্ণমেণ্টে কি কৰিছে ইণ্ডিয়ান গভৰ্ণমেণ্টে কৈছে কোম্পানীজবিলাকক যে যদি তহঁতে ইনপুট কিবা কিনিবলৈ আছে বাহিৰৰ পৰা তেতিয়াহ'লে তহঁতে ইনভেষ্টমেণ্ট কৰাৰ আগতে ভালকৈ হিচাপ কৰি লওঁ যে তহঁতে কি প্ৰাইচ কিনিব লাগে কি প্ৰাইজত কি বস্তু কিনিবি আৰু সেইখিনি আমাক দে আমি ৰিভিউ কৰিম আৰু আমি যদি দেখোঁ যে দিছ প্ৰাইচ ইজ জাষ্টিফাইড ফৰ মেকিং ডেট পাৰ্চেজ দেনহে আমি ক'ম তহঁতক যে ইউ কেন ইনভেষ্ট এণ্ড লেটাৰ অন বাই মানে সিহঁতে ইনভেষ্ট কৰাৰ আগতে এটা প্ৰাইজ এগ্ৰিমেণ্টৰ লগত ডিল এটা চাইন কৰি ল'ব গভৰ্ণমেণ্টৰ লগত যে ফিউচাৰত সিহঁতে ইমান দামতে কিনিব পাৰিব বস্তু কাৰণ যদি সিহঁতে বেছি দামত কিনে তেতিয়া অবভিয়াছলি ইণ্ডিয়াৰটো লোকচান হৈ যাব চ' এনেকুৱা মেথড ট্ৰেন্সফাৰ প্ৰাইজিং সেইটোকে কয় চ' আকৌ কৰিলোঁ ট্ৰেন্সফাৰ প্ৰাইজিং কি যেতিয়া কিছুমান ফৰেইন কোম্পানীয়ে ইনপুটছ কিছুমান নিজৰ কোম্পানীতে নিজৰ কাণ্ট্ৰিতে গৈ পেলাই কিনে যাতে সেই বস্তুবিলাকৰ দাম বঢ়াই দেখাব পাৰে সেইটোকে কয় ট্ৰান্সফাৰ প্ৰাইজিং আৰু ট্ৰান্সফাৰ প্ৰাইজিং হোৱাৰ ফলত সিহঁতে দেখাব পাৰে যে সিহঁতৰ কষ্ট অফ প্ৰডাকশ্যন কম আৰু কষ্ট অফ প্ৰডাকশ্যন কম হোৱাৰ ফলত সিহঁতে এইটো কয় যে সিহঁতৰ প্ৰফিট কম আৰু প্ৰফিট কম হোৱাৰ ফলত সিহঁতে এইটো কয় যে সিহঁতে টেক্সো কমকৈ দিব লাগিব আৰু লাষ্টত গৈ ইয়াৰ লছ কাৰ হ'ব ইয়াত লছ হ'ব ইণ্ডিয়াৰ এতিয়া আমি কুৱেশ্যনটো চাওঁ যে FDI আৰু FIIৰ মাজত ডিফাৰেঞ্চ কি সেইটোৱে হৈছে ডিষ্টিংগুইছ বিটুইন FDI এণ্ড FII তাৰপিছত কৈছে ডিছকাছ দেয়াৰ ৰিলেভেণ্ট মেৰিটছ এণ্ড ডিমেৰিটছ এজ চ'ৰ্চ অফ এক্সটাৰ্নেল ইনভেষ্টমেণ্ট ফৰ এ কাণ্ট্ৰিজ ইকনমিক গ্ৰ'থ এতিয়া FDI আৰু FII কি বুলি ক'লে আমি FDIৰ কথাটো কৈছোঁৱে যে FDI কি হয় সেইটো আমি কথা প্ৰথমতে লিখিম প্ৰথমতে আমি এনেকৈ ষ্টাৰ্ট কৰিব পাৰোঁ যে both FDI and FII are two terms which are used to define India's foreign investment তাৰপিছত আমি ক'ম যে FDI কি হয় FDI এনেকুৱা এটা ইনভেষ্টমেণ্ট হয় য'ত বাহিৰৰ এজন মানুহ বা এজন কোম্পানী ইনভেষ্ট কৰে ইণ্ডিয়াত উইথ এ ভিউ অফ কণ্ট্ৰলিং অ'নাৰশ্বিপ ইন এনি বিজনেছ হাউচেছ আৰু
FIIৰ কথাও আমি এটা টেবুলাৰ ফৰ্মত এনেকৈ লিখিব পাৰোঁ ধৰি লওক আমি এনেকৈ টেবুল এটা বনালোঁ FDI আৰু FII ফাৰ্ষ্ট পইণ্টত লিখিলোঁ সেই অ'নাৰশ্বিপৰ কথাটো আৰু নেক্সট FIIত লিখিলোঁ যে FII means an institution incorporated outside India which proposes to make investment in India but doesn't want to hold ownership stakes in any company. সেইটো আমি লিখিলোঁ ডেফিনেশ্যন ছেকেণ্ডলি আমি এতিয়া FDI আৰু FIIৰ ডিষ্টিংগুইছ সুধিছে চ' ছেকেণ্ড পইণ্টত আমি এনেকৈ টেবুল বনালে অভিয়াছলি ভাল ছেকেণ্ড পইণ্টত আমি ক'ম যে ইহঁত দে আৰ ইন দ্য ফৰ্ম অফ লং টাৰ্ম ইনভেষ্টমেণ্ট FIIত ক'ম আমি শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট বুলি থাৰ্ডত পইণ্টত আমি এনেকৈ লিখিব পাৰোঁ যে FDIত the companies don't only bring money but also bring knowledge, skills and technology. আৰু ইয়াত FIIত লিখিম যে no, it is not true. সিহঁতে খালি মানিহে দিয়ে ফৰ্থলি আমি লিখিম যে through FDI, the foreign investment invests in the country to produce some commodity and provide some services, construction of business, etc. কিন্তু FIIৰ ক্ষেত্ৰত আমি লিখিম যে no, this is not true. FDIৰ ক্ষেত্ৰত আমি এইটোও লিখিব পাৰোঁ যে FDIত ৰুটছ থাকে সেইবিলাক ৰুটছ নাথাকে আৰু সেইবিলাক লিখিব পাৰোঁ তাৰপিছত আমি এতিয়া আহিম মেৰিটছ এণ্ড ডিমেৰিটছ প্ৰথমতে FIIৰ কথাত FIIটোত ইমান মেৰিটছ বুলি ক'বলৈ ইমানো নাই FIIত খালি এইটোৱে কথা ক'ম যে FIIটো মেৰিট এইটো হ'ব যে ইণ্ডিয়াক মাছ নিডেড ফৰেইন এক্সচেঞ্জ দিব পাৰে আৰু কিছুমান বিজনেছ হাউচত হেল্প কৰিব পাৰে কিন্তু FIIক আৰু এটা কথা টাৰ্ম এটা কৈ দিছোঁ FIIক ফ্লাই বাই নাইট মানি বুলিও কয় ফ্লাই বাই নাইট মানি বুলি কিয় কয় কাৰণ সিহঁতে যেতিয়া দেখে যে সিহঁতৰ লাভ ভাল হৈ গৈছে আৰু বেলেগ কাণ্ট্ৰিত যদি সিহঁতে দেখে যে এতিয়া ধৰি লওক US পৰা মানুহ এজন আহিলে ইণ্ডিয়াত ইনভেষ্ট কৰি আছে দেখিলে যে কাইলৈ পৰহিলে ইণ্ডিয়াতকৈ দেখোন বাংলাদেশত ইনভেষ্ট কৰাহে ভাল সিহঁতে নিজৰ গোটেই পইচাখিনি লৈ পেলাই বাংলাদেশত ইনভেষ্ট কৰি দিব সেইকাৰণে সিহঁতক কয় ফ্লাই বাই নাইট মানিও চ' এইটো হৈছে FII চ' FIIৰ মেৰিট ক'লেও ইমান মেৰিট নাই ডিমেৰিটছ কি ডিমেৰিটছ এইটো হৈছে যে এটাটো ক'লে নাম্বাৰ 1 ফ্লাই বাই নাইট মানি বেলেগ কাণ্ট্ৰিত দেখিলে আজি ভাল ইনভেষ্টমেণ্ট গৈ পেলাই তাত ইনভেষ্টমেণ্ট কৰি দিলে ছেকেণ্ডলি সিহঁতে একো এমপ্লয়মেণ্ট অপৰচুনিটি প্ৰভাইড নকৰে তেনেকৈ সেইবিলাক গোটেইখিনি নিগেটিভটো লিখিব পাৰি কিন্তু এতিয়া পজিটিভ আৰু নিগেটিভত আমি বেছি এমফেচিছ দিয়া উচিত FDIৰ ওপৰত কাৰণ FDIৰ ওপৰত লিখিবলৈ বহুত ঠাই আছে চ' FDIত আমি লিখিম যে ফৰেইন এক্সচেঞ্জ আনিব নাম্বাৰ 1 প্ৰডাক্টিভিটি বেছ বঢ়াব এমপ্লয়মেণ্ট বঢ়াব এক্সপৰ্ট বঢ়াব কম্পিটিশ্যন বঢ়াব ষ্টেট অফ আৰ্ট টেকন'লজি আনিব বেষ্ট মেনেজমেণ্ট প্ৰেক্টিচেছ আনিব গেপ কমাব ছেভিংছ আৰু ইনভেষ্টমেণ্টৰ মাজত বেকৱাৰ্ড আৰু ফৰৱাৰ্ড লিংকেজেছ এষ্টাব্লিছ কৰিব মাৰ্কেটছ এষ্টাব্লিছ কৰিব মেৰিটছত ডিমেৰিটছত আমি লিখিব পাৰোঁ যে কাণ্ট্ৰিৰ ছভাৰেনিটি থ্ৰেটেন কৰিব পাৰিব কাটথ্ৰোট কম্পিটিশ্যন বঢ়াই দিয়ে ফৰেইন কোম্পানীজবিলাকে কেতিয়াবা নিজৰ কাণ্ট্ৰিলৈ দে টেক আউট মোৰ ফৰেক্স ফ্ৰম ইণ্ডিয়া দেন হোৱাট দে হেভ একচুৱেলি ব্ৰট ইন ফৰ্থলি ট্ৰেন্সফাৰ প্ৰাইজিঙৰ কথা লিখিব পাৰোঁ চ' সেইখিনি গোটেই লিখি পেলাই এটা হলিষ্টিক আইডিয়া আমি দিব পাৰোঁ চ' সেইটোৰ পৰা আমি ডিফাৰেণ্ট মেৰিটছ এণ্ড ডিমেৰিটছৰ কথাও লিখি পেলাই এই গোটেই এনচাৰটো এণ্ড কৰিব পাৰোঁ দিছ ইজ ৰিলেটিভলি এ ভেৰি ইজি কুৱেশ্যন when it comes to foreign investment so ইজি কুৱেশ্যনটোত আহিয়ে গৈছে চ' there's that for the lecture I hope you enjoyed the lecture don't forget to subscribe to the channel of E Gohipat see you again in the next lecture all the best bye bye